হয়, মই বৰ্তমান উপস্থিত আছোঁ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ যি বাঢ়নি পানীয়ে ইয়াৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিলে আৰু ইয়াৰ যি এটা পথ আচলতে পুঠিমাৰীৰ পৰা ইয়াৰ চাপৰি সংযোগী এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৱেদি এই অঞ্চলটোৰ যিসকল কৃষক ৰাইজ তেওঁলোকে অহা যোৱা কৰে আৰু এই পথটো এতিয়া জলমগ্ন হৈ আছে কাৰণ বিগত বাৰিষাতেই এই গুৰুত্বপূৰ্ণ পথটো বিধ্বস্ত কৰিছিলে কিন্তু এই পথটো আজি কুপতি মেৰামতি নকৰিলে আৰু শেহতীয়াকৈ যেহেতু বাঢ়নি পানীয়ে এই অঞ্চলটো প্লাবিত কৰিছে আৰু এতিয়া পানী কিছু কমিছে যদিও এই পথটো এতিয়া জলমগ্ন হৈ আছে আৰু যাৰ বাবে এই অঞ্চলটোৰ কৃষক ৰাইজে অহা যোৱা কৰাত এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। মই দেখুৱাম পোনে পোনে এয়া পুঠিমাৰীৰ পৰা যি চাপৰি সংযোগী এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটো এতিয়া এনেধৰণে জলমগ্ন হৈ আছে আৰু এই পথেদি এতিয়া অহা যোৱা কৰাত আচলতে ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই অঞ্চলটোৰ কৃষক ৰাইজ আৰু এটা যি নৈপৰীয়া অঞ্চল এই পুঠিমাৰী অঞ্চলটো ইয়াত যথেষ্ট খেতি হয় ইয়াত চাপৰিত খেতি কৰে কৃষকসকলে আৰু এই পথটো এতিয়া এনেধৰণে জলমগ্ন হৈ থকাত এই অঞ্চলটোৰ যিসকল কৃষক ৰাইজ তেওঁলোকে ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। মই দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক দৃশ্যাৱলী এয়া বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ আছে আৰু কিছু পানী কমিছে যিহেতু বান পৰিস্থিতি কিছু উন্নত হৈছে। ব্ৰহ্মপুত্ৰৰ যি বাঢ়নি পানীয়ে এই পুঠিমাৰীৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছিলে আৰু এয়া এটা গুৰুত্বপূৰ্ণ পথ এই পথটো এনেধৰণে জলমগ্ন হৈ আছে বিগত কেইবাদিন ধৰি বিগত বাৰিষাতেই এই পথটো এনেধৰণে বানপানীয়ে বিধ্বস্ত কৰিছিলে কিন্তু আজি কুপতি এই পথটো মেৰামতি নকৰিলে বিভাগীয় কৰ্তৃপক্ষই। মই কথা পাতিম স্থানীয় এগৰাকী যুৱক আছে কি ক'ব এই নমস্কাৰ। হয়, এই পথটো ক'ত যায়? এইটো পথটো আপোনাৰ নেশ্যনেল হাইৱে পৰা আমাৰ এইটো কানেক্টিভিটি আছে শিৱ মন্দিৰ বুলি কয়। শিৱ মন্দিৰ পৰা এতিয়া এণ্ডিঙৰ ৰাস্তা আছে ইয়াত 1 কিলোমিটাৰমান পাছত আপোনাৰ পক্কা ৰাস্তাই আছে কিন্তু 1 কিলোমিটাৰমান এইটো কেঁচা এৰি দিয়াৰ কাৰণে ওখ নোহোৱাৰ কাৰণে বাৰে বাৰে ভাঙি যায়। এইটো দেখিছে এইটো ৰাস্তাত যোৱাৰ ইফালে চাপৰি আছে ঢেৰ মানুহৰ চাপৰি আছে চাপৰিত যাবৰ কাৰণে এতিয়া গাই গৰু কিবা কিবি যদি নিব লাগে ইয়াৰ পৰা নিবলৈ দিগদাৰ হৈ যায় আৰু এইটো এটা এৰিয়া এইটো গোটেই পুঠিমাৰীটো গোটেই বানপানীৰে এৰিয়া এইটো চাইডে নবিল আছে এইটো চাইডে বিহগুৰি গোটেই অঞ্চলটোৱে ঢাকা আছে ইফালে। এতিয়া পানী কমিছে বানপানী এতিয়া বানপানীটো কমিছে কিন্তু কমিলে এইটো স্পীডত কমা নাই যে আৰু নাহিব বুলি ইয়াত আহিয়ে থাকে বছৰত 3-4 বাৰ আহে প্ৰত্যেক বছৰে বানপানীৰ অঞ্চল হয়। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী ব্ৰহ্মপুত্ৰৰ পৰা এইটো ডাইৰেক্ট আহি যায় কাষতে আছে ব্ৰহ্মপুত্ৰত ইয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰতে পাই যায়। কষ্ট হৈছে মানুহৰ কিছু চাপৰি যিকেইটা খেতিয়ক বিভাগত জড়িত আছে যাৰ চাপৰি আছে যাই গাই গৰু আছে ইয়াত তেওঁলোকক আহোঁতে যাওঁতে এতিয়া চাইকেলো নাযায় গাড়ীও নাযায় দিগদাৰ হৈছে গাই গৰু ট্ৰেক্টৰ আদি হয় হয় ট্ৰেক্টৰ যাবলৈও দিগদাৰ হৈছে এতিয়া হাল বাওঁতেও চব ট্ৰেক্টৰে যাব লাগে য'তো যাব লাগে। এই অঞ্চলটো এটা কৃষিজীৱী অঞ্চল এইটোতো হয় বিশেষ ইয়াত চব মানুহে ইয়াত কৃষি কৰে ইয়াত হাজাৰ হাজাৰ বিঘা মানুহৰ সৰিয়হ থাকে সময়ত হাজাৰ বিঘা মানুহৰ ধানো থাকে সময়ত এতিয়া বানপানী শেষ হ'লেহে ৰুব ইয়াত লাষ্ট বানপানীতহে ৰুব পাৰিব এতিয়া ষ্টাৰ্টিঙত ৰুলে 2-3টা বানপানীয়ে খাই দিব শেষ কৰি দিব হয় নিশ্চয়কৈ এটা বানপীড়িত অঞ্চল আৰু বছৰৰ প্ৰতিটো বানপানীয়ে ইয়াতে হয় আৰু মই দেখুৱাইছোঁ এয়া চাপৰি সংযোগী এটা পথ আৰু এই পথটো এনেধৰণে বিধ্বস্ত হৈ আছে আৰু যি পথেৰে এতিয়া পানী বাগৰি আছে পানী কিছু কমিছে যদিও আচলতে বিপদ এৰা নাই এই অঞ্চলটোৰ আৰু এনেধৰণে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এই পুঠিমাৰী অঞ্চলৰ ৰাইজে কৃষকসকলে বিশেষকৈ গৰু ম'হ আৰু ট্ৰেক্টৰ আদি এই পথেৰে নিয়াত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। এনেধৰণে এই পুঠিমাৰী অঞ্চলত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বিপদ আঁতৰা নাই যাৰ বাবে এই অঞ্চলটোৰ লোকসকলে এতিয়া এনেধৰণে জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে বানপানীৰ ফলত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।